নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আসাম পুলিচৰ এছআই এক্সামৰ যি অফিচিয়েল আনসাৰ কি আছিলে সেইখিনি পাব্লিছ কৰা হৈছে। আপোনালোকৰ যি এক্সাম হৈ গৈছিলে তাৰ প্ৰভিজনেল আনসাৰ কিখিনি পাব্লিছ কৰা হৈছে। আপোনালোকে সেট ওয়াইজ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনাৰ যিটো সেট পৰিছিলে তাৰ আনসাৰ কিখিনি ডাউনলোড কৰিব পাৰিব। প্ৰত্যেকটো সেটৰে দি দিয়া হৈছে A B C D চাৰিটা সেট আছিলে, চাৰিটা সেটৰে আপোনালোকৰ আনসাৰ কিখিনি দি দিয়া হৈছে। ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে গুগলত সাৰ্চ কৰিব লাগিব SLPRB বুলি। SLPRB বুলি সাৰ্চ কৰাৰ পিছত আপোনালোকে দুটা ওয়েবসাইট পাব, এটা অফিচিয়েল ওয়েবসাইট আৰু এটা আপোনালোকৰ যি এক্সাম হৈছিলে এডমিট কাৰ্ড ডাউনলোড কৰাত সেই ওয়েবসাইটটো, যিটো আপোনালোকে formsrec.in পাব। তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব, দেখিবই তললৈ দেখিব ডাউনলোড কুৱেশ্যন বুকলেট। আপোনালোকে যদি কুৱেশ্যন বুকলেটখন ডাউনলোড কৰিব বিচাৰিছে ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকে আনসাৰ কি ডাউনলোড কৰিব বিচাৰিছে তলত দেখিছে ডাউনলোড প্ৰভিজনেল আনসাৰ কি সেট A সেট B সেট C, যিটো সেট আছিল আপোনাৰ সেই সেটটো আপুনি আনসাৰ কি ডাউনলোড কৰি আপোনাৰ আনসাৰ কিখিনি মিলাই চাব পাৰিব, শুদ্ধ হৈছে নে নাই, কিমান নম্বৰ পালে আপুনি এই আনসাৰ কিৰ জৰিয়তে চাব পাৰিব। যিহেতু প্ৰভিজনেল আনসাৰ কি দি দিয়া হৈছে, গতিকে আপুনি মিলাই এইখিনি ডাউনলোড কৰি লওক।